নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিন হল মানে ৰেচিপি ভিডিঅ' দিবা পৰা নাই। তাৰ কাৰণে আজি ৰাতিপুৱাৰ ভাত খাজৰ কাৰণে এটা ধুনীয়া চাই ৰেচিপি লৈ আহিছোঁ। কুমৰাৰ পাত যি আছে, কুমৰাৰ পাতৰ কুমলীয়া পাতখিনি ধুনীয়া লাগে খাই কেনে। যদি এনেকৈ খাব বিচাৰে আপোনালোকে খাব পাৰে। যদি ভিডিঅ'খিনি চাই কেনে ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু যদি ইউটিউব চেনেল ফালৰ পৰা চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুক পেজৰ ফালৰ পৰা চাই আছে, পেজটো ফ'ল' কৰি দিব। তে কেনেকৈ বনাওঁ কুমৰাৰ পাতৰ চাটনি সেইখিনি আপোনালোকক সম্পূৰ্ণ কৰি দেখাওঁ। কুমৰাৰ পাতখিনি ভালকৈ কাটি কুটি ল'লোঁ। দীঘলা দীঘলা এইগিলা ঠাৰাগিলা কাটি লৈছোঁ। অলপমান দীঘলা কৰিও কটা গৈছে। যিহেতু কুমৰাৰ পাতকেইটা বিন্ধে সেইকাৰণে কুমৰাৰ পাতকেইটা এনেকৈ লাহে লাহে ধৰি ধৰি কাটছোঁ। তাৰপিছত ধুনীয়া কৰি ধুই চুই ল'লোঁ আৰু ধুই লৈ কেনে এইটো এনেকৈ পাতাত খুন্দি লৈছোঁ। কাৰেণ্টটো নাই সেইকাৰণে মই পাতাতে খুন্দি লৈছোঁ। এইটো কুমলীয়া পাতটো এনেকৈ পাতাত খুন্দিলেও হয়, পটককৈ খুন্দা যায়। যিহেতু ভালকৈ ধুই চুই লৈছোঁ। যদি মিক্সি থাকে তেতিয়াহ'লে বেছিয়ে ভাল, মিক্সিত পটককৈ পেষ্ট কৰি ল'ব পাৰি। তাৰপিছত ধুনীয়া কৰি মিহি কৰি এনেকৈ একবাৰ বটা হৈ গ'ল। এতিয়া মই ইয়াতে আৰু বেলেগ বেলেগ বস্তু মই দিম। কি কি বস্তু দিয়া হয় সেইখিনি আপোনালোকে সম্পূৰ্ণ কৰি চাই থাকিব। চাই থাকিলে গম পাব। ইনে ভালকৈ এক বটা দিলোঁ। এক বটা দি কিনে ইয়াতে মই অলপমান, যিহেতু কোমৰাৰ পাতটো অলপমান গন্ধে, তাৰ কাৰণে মই অলপমান সাধাৰণভাৱে আমাৰ ঘৰুৱা মছলাখিনি ব্যৱহাৰ কৰিছোঁ। নহৰু দিছোঁ অলপমান, তাৰপিছত আদা দিছোঁ আৰু ধুনীয়া কৰি ভাত জ্বালা দিছোঁ। তাৰপিছত অলপমান আধা চামুচমান দিছোঁ কালজিৰা। কলা জিৰাটো যি থাকে, জ্বালা কিন্তু আপোনালোকে যিমান খায় সিমান দিব। জ্বালা বেছি হ'লে এনেও চাটনিত ভাল লাগে, সেইটো কথা চবেই গমেই পায়। আৰু ৰাতিপুৱা যদি ভাত খাজৰ লগত খাব বিচাৰে, এইকেইটা দিনত গৰম দিনত খাবৰ কাৰণে বহুত সোৱাদ লাগে। পইতা ভাত মানে পন্তা ভাতৰ লগতো খাব পাৰি, বহুত সোৱাদ হয়। এইখিনিত ভালকৈ মিহি কৰি বটি লৈছোঁ, যাতে কলা জিৰাখিনি দাঁতত নালগে। সেনেকৈ একদম মিহি কৰি বটি লৈছোঁ। বাৰু বটা হৈ গ'ল। বটাওতে কিন্তু বেছি সময় যোৱা নাই। কুমলীয়া কোমৰাৰ পাত না, সেইকাৰণে বেছি সময় যোৱা নাই। তাৰপিছত ধুনীয়া কৰি বটি ল'লোঁ। বটি চটি লোৱা হোৱাৰ পাছত এটা বাতিত কৰি উঠি কিনে ল'লোঁ গোটেইখিনি। আমাৰ ঘৰৰ যিখিনি পৰিয়াল আছে, পৰিয়ালখিনিত ধুনীয়া কৰি হৈ যাব। এইখিনি ইয়াত পিছে অলপমান কেৰাহীত গৰম কৰিব লাগিব, নহ'লে এটা কেঁচা গোন্ধ থাকে না। কেঁচা কৰি খাব নোৱাৰিও আনো, কোমৰাৰ পাতটো অলপমান ভাজিব লাগেয়ে। তাৰপিছত ধুনীয়া কৰি বটা চটা হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া মই গেছৰ ওপৰত কেৰাহী পাতি দিছোঁ। অলপমান তেল দিছোঁ, তেল বেছি দিয়া নাই। আৰু এড কৰিও কম দিয়া খুজিলেও তেল দিবা পাৰে। মোৰ পিছে অলপমান বেছিয়ে হৈ গ'ল, মই লাগব বুলি ভাবিছিলোঁ, কিন্তু ইমানটো নালগিলাক। পিছত মই ধুনীয়া কৰি ভাজি ভাজি তেলখিনি নোহোৱা কৰি দিলোঁ। আৰু তেলখিনি দিলোঁ, দি কিনে এতিয়া মই ভালকৈ যাতে তেলখিনিৰ লগত ভালকৈ ভাজা যায় আৰু সেউজীয়াৰ পৰা যাতে অলপ অলপ ক'লা হৈ যায়, সেনেকৈ ভাজি থাকিম। এতিয়া মই সোৱাদ অনুসৰি নিমখখিনিও দিছোঁ। খাবৰ কাৰণে ইমান সোৱাদ হৈছিল না, আপোনালোকক বুজাব নোৱাৰোঁ, ইমানেই সোৱাদ হৈছিল। আপোনালোকে যদি ট্ৰাই কৰি কৰিব পাৰে। আৰু সৰু মাছৰ লগত খাওঁ খুজিলেও এনেকৈ খাব পাৰে। ধুনীয়া ভাজা হৈ গ'ল, দেখছি না। একদম পানীখিনিও নোহোৱা হৈ গ'ল। কোমৰাৰ পাতৰ তেলখিনিটো ইয়াতে একদম ধুনীয়া কৰি মিলি গ'ল। এতিয়া ধুনীয়া কৰি একদম শুকনা কৰি ভাজি ল'লোঁ। ভাজা হৈ গ'ল। খুব বেছি 5 মিনিট 6 মিনিটমান সময় ভাজিছোঁ। ভাজাৰ পাছত হৈ গৈছে। এতিয়া মই উলিয়াই ল'লোঁ, বাতি এখনত নামাই ল'লোঁ। ৰেচিপিটো চাই কেনে কেনে পালাক আপোনালোকে জনাব। যদি ভাল লাগছে তেতিয়াহ'লে আপোনালোকে এনেকৈ ৰাতিপুৱাৰ ভাতৰ বুলি নহয়, দুপৰীয়া ভাততো খাব পাৰে। কাহৰ চাটনি কৰি লৈ, ভাতৰ কাহত চাটনি কৰি লৈ চাওক, ইমান ধুনীয়া হৈছে দেখছি না। অলপমান ক'লা ক'লা কৰি ভাজিছোঁ। আজিৰ ৰেচিপিটো চাই কিনে ভাল যদি লাগে আপোনালোকে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ নেক্সট এটা ৰেচিপিত আপোনালোকক পুনৰ লগ পাম।